অইলত অনা অসমীয়া CMDৰ মই মতালি নচলিব অসমীয়া CMD কাম নাই কাটিয়েৰো অসমীয়া জাতিৰ আবেগ বুজি নোপোৱা অসমীয়া CMD কাম নাই কাটিয়েৰো অইলৰ CMDয়ে পদত্যাগ কৰক CMD ডক্টৰ ৰঞ্জিত ৰথ হুচিয়াৰ দুলিয়াজানত অইলৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ দুলিয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ কৰিব বিচৰা অইলৰ CMD ৰঞ্জিত ৰথৰ থলুৱা বিৰোধী ভূমিকা উন্নয়নৰ স্থবিৰতা আদিকে ধৰি বহুকেইটা বিষয়ৰ ওপৰত ভিত্তি কৰি আছুৰ এই প্ৰতিবাদ ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাই একেলগে প্ৰতিবাদ সাব্যস্ত কৰে অইলৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়ৰ সন্মুখত সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত উত্তাল হৈ পৰে দুলিয়াজান প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীৰ পাছতেই এক সভা অনুষ্ঠিত কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অইলৰ CMD গৰাকীক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে লগতে অইল ইণ্ডিয়াই এনে হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব বুলিও সকিয়নি দিয়ে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই কাৰণ মুখ্য কাৰ্যালয় আমি দুলিয়াজানলৈ স্থানান্তৰিত হোৱাটো বিচাৰো অসমলৈ স্থানান্তৰিত হোৱাটো বিচাৰো তাৰ পাছত দিল্লীলৈ গৈ তেখেতৰ লগত আলোচনাত বহাৰ কোনো যুক্তিযুক্ততা নাই তেখেতে কাৰ্যালয় স্থানান্তৰ কৰিব বিচাৰে তেখেতে ইয়াৰ পৰা বিভিন্ন ধৰণৰ কাম কাজবিলাক লৈ যাব বিচাৰে এইসকল বিষয়া এইসকল অধ্যক্ষ পৰিচালনক আমি সকীয়াই দিছো অনাগত দিনত যিদিনাখনে দুলিয়াজানত ভৰি থব তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব গতিকে এইসকল বিষয়াক আমি সকীয়াই দিছো অইল ইণ্ডিয়া লিমিটেডৰ স্বাৰ্থত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত এই কাম কাজবিলাক বন্ধ কৰক অন্যথা কিন্তু আমি ৰাজহুৱাভাৱে আপোনালোকক আচলতে আপোনালোকৰ মুখাবিলাক খুলি দিবলৈ বাধ্য হ'ম দুলিয়াজানৰ পৰা দুলাল চন্দ্ৰ গগৈৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা